নমস্তে নমস্কাৰ সকলোকে ডিজিনফো আসাম চেনেললৈ স্বাগতম জনালো ইতিমধ্যে সব বিএলও সকলে যেটো ভোটাৰ ভেৰিফিকেশনৰ যেটো কাম ষ্টাৰ্ট দিলে আপোনালোকক আজি এই বিষয়ে এটা কৈ তথ্য আপোনালোকক দিম যে এই ভোটাৰ ভেৰিফিকেশনত আপোনালোকে কি কৰিব লাগিব কাৰণ সব এই ভোটাৰ ভেৰিফিকেশনটো এটা মোস্ট ইম্পৰ্টেন্ট বিষয় হয় যত বিএলও সকলক ইতিমধ্যে এই কামটো দিয়া হৈছে যে তেওঁলোকে ভেৰিফিকেশন কৰিব লাগিব তে কেনেদৰে ভেৰিফিকেশন কৰিব কি লিখিব আৰু আপোনালোকৰ ঘৰত যেতিয়া ভেৰিফিকেশন কৰিবলৈ যাব বিএলও সকলে আপোনালোকে কি কৰিবলৈ আপোনালোকে তাত চাব যে আপোনালোকৰ কি লিখি আনিছে কাৰণ এটা কথা আপোনালোকে মনত ৰাখিব ইয়াত আপোনালোকৰ কোনো কাগজ পাতি নিদিয়ে আপোনালোক বেলেগ কোনো ডকুমেন্টছ নিবিচাৰে একো ডকুমেন্টছৰ প্ৰয়োজন নহয় মাত্ৰ ভোটাৰ লিষ্ট দুখন ভোটাৰ লিষ্ট লৈ যাব সেই ভোটাৰ লিষ্টত আপোনালোকৰ যিখিনি তথ্য আছে সেইখিনি তেওঁলোকে লিখি আনিব আৰু হেইটো আপোনালোকে এবাৰ ভালকে চাব লাগিব যে আপোনালোকে তাত কি লিখিছে আৰু আপোনালোকৰ যেটো ভোটাৰ লিষ্টত নাম আছে সেই ভোটাৰ লিষ্ট অনুসৰি যিসমূহ ডাটা তেওঁলোকে এন্ট্ৰি কৰিব তাত সেই ডাটা এন্ট্ৰি সমূহ শুদ্ধ হৈছে নে নাই আপোনালোকৰ সব ঠিকে আছে নে নাই এইখিনি আপোনালোকে এবাৰ লক্ষ্য ৰাখিব আপোনালোকক এই ভিডিওৰ জৰিয়তে যেটো ইলেকশন অফিচৰ পৰা যেটো ইতিমধ্যে গোহাৰি দিলে বা যেটো নোটিস দিলে এই নোটিস অনুসৰি আপোনালোকৰ ঘৰে ঘৰে গৈ বিএলও সকলে আপোনালোকৰ সাৰ্ভে কৰিব অথবা আপোনালোকৰ যেটো ভোটাৰ লিষ্ট আছে 2005 চনৰ বা 2025 চনৰ এই দুটা ভোটাৰ লিষ্টৰ মেপিং কৰিব তে মেপিং কৰাৰ সময়ত আপোনালোকে কি কৰিব লাগিব তাৰ লগতে আপোনালোকে কি চাব লাগিব কি আপোনালোকৰ তাত লিখা হ'ব সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক আৰু এটা শেয়াৰ কৰিব বিএলও সকলে আপোনালোকৰ ভেৰিফাই কৰিব আপোনালোকৰ ডাটাখিনি এতিয়ালৈকে এন্ট্ৰি কৰিব ভোটাৰ লিষ্টত কাৰণ 2005 চনৰ যেটো ভোটাৰ লিষ্ট আছে সেই ভোটাৰ লিষ্টৰ অনুসৰি 2025 চনত যেটো ভোটাৰ লিষ্ট আছে ইয়াত তেওঁলোকে লিখিব তে কি লিখিব লাগিব সব এই গোহাৰিটোত কি লিখা আছে মই গোহাৰিটো পিডিএফত মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে উলাই পেলাই এবাৰ ভালকে আপোনালোকে চাব ইয়াত কি লিখা আছে আৰু আপোনালোকে হেই দৰে আপোনালোকে তথ্যখিনি আপোনালোকে দিব আৰু হেই দৰে তেওঁলোকে এন্ট্ৰি কৰিব ইতিমধ্যে সব যেটো ভোটাৰ ভেৰিফিকেশন যেটো ষ্টাৰ্ট হৈছে ইয়াত ডকুমেন্টছৰ কোনো প্ৰয়োজন নহয় অনলি তেওঁলোকে মেপিং কৰিব দিছে যে আপোনালোকৰ নাম তো সব 2005 চনত ঠিকে আছে না নাই আৰু 25 চনত ঠিকে আছে না নাই সেই অনুযায়ী এই গোহাৰিটোত কি লিখিছে সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম এতিয়া সব যেটো গোহাৰি ইতিমধ্যে জিলা যেটো ইলেকশন অফিচৰ পৰা দিছে এটো সব যেটো ইলেকশন অফিচৰ পৰা বিএলও সকলক দিছে যেটো চৰকাৰীভাৱে এতিয়া সব ইয়াত যেটো ভেৰিফিকেশন কৰিব সব ইয়াৰ দ্বাৰা নিৰ্বাচনী জিলাৰ অন্তৰ্গত যি সকল বিএলও বা সুপাৰভাইজাৰ আছে তেওঁলোকক জনোৱা হয় যে 2005 চনৰ আৰু 2025 চনৰ বুট কেন্দ্ৰৰ মেপিং তিনিটা ক্যাটাগৰীত তেওঁলোকে কৰিছে এটা হৈছে সব ডাইৰেক্টলি মেপ পিএছ যি সমূহ 2005 আৰু 2025 চনত দুয়োটা নাম আছে তাৰ লগতে হৈছে সাৰপ্লাস পিএছ যি সমূহ 2005 চনত নাম নাই কিন্তু 2025 ত আছে তাৰ পিছত 3 নম্বৰ হৈছে ডিফিসিট পিএছ যত 2005 চনত আৰু 2005 চনত নাম আছে কিন্তু 2025 চনত নাম নাই তে এনেদৰে তেওঁলোকে এই ক্যাটাগৰী সমূহ ভাগ কৰিছে আপোনালোকে এই বিষয়টো আপোনালোকে এবাৰ ভালকে চাব যেতে বিএলও সকলে আপোনালোকে এন্ট্ৰি কৰে কাৰণ আপোনালোকে জানা যে এই ভোটাৰ অধিকাৰটো আপোনালোকৰ মৌলিক অধিকাৰ এটো মোস্ট ইম্পৰ্টেন্ট এটা হয় যদি কিবা কাৰণ আপোনাৰ ডাটাখিনি ৰং হয় তেতিয়ালে আপোনালোকৰে প্ৰবলেম হ'ব গতিকে আপোনালোকে হেখিনি চাব এতিয়া চাওক যেটো ক্যাটাগৰী এ হয় যেতিয়া আপোনালোকৰ নাম 2005 চনৰ ভোটাৰ লিষ্টত থাকিব আৰু 2025 চনত ভোটাৰ লিষ্টত থাকিব তেতিয়াহলে আপোনালোকৰ যিখিনি 5 চনৰ যেটো ভোটাৰ লিষ্ট আছে এই ভোটাৰ লিষ্টত আপোনালোকৰ যেটো সিৰিয়াল নম্বৰ আছে তাৰ লগতে যেটো পিএছ নম্বৰ আছে যেটো খণ্ড নম্বৰ আছে বা যেটো সমষ্টিৰ নম্বৰ আছে এই সমষ্টিৰ নম্বৰখিনি সকলোখিনি 2025 চনত এন্ট্ৰি কৰিব তাত লিখিব যত এ বুলি লিখিব এ লিখি পেলে বাকিখিনি তেওঁলোকে লিখিব সমষ্টি নম্বৰটো লিখিব পিএছ নম্বৰটো লিখিব তাৰ লগতে আপোনাৰ যেটো সিৰিয়াল নম্বৰ আছে 2025 চনত হেতু লিখিব কিন্তু ইয়াত এটা কথা মনত ৰাখিব আপোনালোকৰ বয়স যদি 2-3 বছৰ খেলি মিলি থাকে তেতিয়াহলে আপোনালোকে হেতু চিন্তা কৰিব নালাগে কিন্তু যদি 5-10 বছৰ 20 বছৰ ডিফাৰেন্স থাকে তেতিয়াহলে হেতু ভালকে পৰীক্ষা কৰিব দিছে বিএলও সকলক যে কিহৰ কাৰণে ইমান বয়স ডিফাৰেন্স হৈছে কোৰ পৰা আহিছে কি হৈছে হেখিনি বিএলও সকলে এবাৰ ভালকে চাব হেখিনি চাবলৈ ইতিমধ্যে ইলেকশন অফিচাৰ তেওঁলোকে এটো অৰ্ডাৰ দিছে তাৰ পিছত সব ক্যাটাগৰী বি যেটো আছে আপোনালোকে এই বি ক্যাটাগৰীত সব তেওঁৰ জন্ম 1/7/1987 চনত তেওঁৰ বয়স যদি সব 38 বছৰতকৈ বেছি হৈছে
তেতিয়াহ'লে তেওঁক ভালকৈ পৰীক্ষা এবাৰ কৰিব। 2005 চনৰ সংশ্লিষ্ট ভোটাৰ তালিকা এবাৰ চেক কৰিব দিছে, তেওঁলোকৰ নাম ইয়াত কিয় নাই, কিহৰ কাৰণে তেওঁলোকৰ নামটো অহা নাই। এতিয়া চাওক, যদি 2005 চনৰ ভোটাৰ তালিকাত ভোটাৰগৰাকীৰ নাম নাথাকে তেন্তে 2025 ভোটাৰ তালিকাত বি হিচাপে চিহ্নিত কৰিব। যদি আপোনালোকৰ 2025 চনৰ ভোটাৰ তালিকাত যদি নাম নাই তেতিয়াহ'লে তেওঁলোকে বি বুলি ইয়াত চিহ্নিত কৰিব। কিন্তু তেওঁৰ বয়স 18 বছৰ, তেওঁৰ বয়স 38তকৈ যদি বেছি হৈছে তেতিয়াহ'লে তেওঁৰ বি বুলি লিখি থৈ দিব, য'ত আপোনালোকৰ 2025 চনৰ ভোটাৰ লিষ্টত নাম আছে। তাৰপিছত চাওক, যিটো চি কেটেগৰী, আপোনালোকে এই চি কেটেগৰীত চাব 1/7/1987 চনৰ পৰা 2/12/2008 চনলৈকে, যেনে 21 বছৰৰ পৰা 38 বছৰৰ বয়সৰ যিখিনি আছে তাৰিখৰ ভিতৰত জন্ম হৈছে নে নাই পৰীক্ষা কৰক। চি কেটেগৰী আছে সেইটো চাওক, 1/7/1987 চনৰ পৰা 2008 চনৰ ভিতৰত তেওঁলোকৰ জন্ম হৈছে নে নাই এইখিনি তেওঁলোকে ভালকৈ এবাৰ চাবলৈ দিছে তেওঁলোকৰ ভোটাৰ লিষ্টত। কিন্তু আপোনালোকৰ পৰা কোনো ডকুমেণ্টছ বিচাৰিব নোৱাৰে, কাৰণ ডকুমেণ্টছৰ ক্ষেত্ৰত কোনো ধৰণৰ অৰ্ডাৰ অহা নাই, কোনো ধৰণৰ নটিফিকেশ্যন তেওঁলোকৰ নাই। এতিয়া চাওক, 2005 চনৰ ভোটাৰ তালিকাৰ সম্পৰ্কীয় নাম বিচাৰক। যদি কিবা কাৰণে তেওঁৰ নাম নাই, তেওঁৰ সম্পৰ্ক থকা যেনেকৈ তেওঁৰ পিতৃ মাতৃৰ নাম আছে নে নাই সেইটো তাত চাব লাগিব। যদি 2005 চনৰ তালিকাত নামটো পোৱা যায় তেন্তে তলত দিয়া ধৰণে চিহ্নিত কৰিব। যদি তেওঁৰ পৰিয়ালৰ নাম আছে তেতিয়াহ'লে চি বুলি লিখিব। চি লিখি পেলাই সম্পৰ্কীয় ব্যক্তি যেনে মাক দেউতাকৰ নাম 2005 চনৰ তালিকাৰ মতে তেওঁলোকৰ সমষ্টিৰ নাম, ব্যক্তিৰ লগত সম্পৰ্কীয় ব্যক্তিৰ 2005 চনৰ তালিকাৰ মতে খণ্ড নম্বৰ যিটো আছে এই খণ্ড নম্বৰটো লিখিব, আৰু সম্পৰ্কীয় ব্যক্তিৰ 2005 চনৰ তালিকাত থকা ক্ৰমিক নম্বৰটো যিটো চিৰিয়েল নম্বৰ আছে এনেদৰে লিখিব। আপোনালোকে চাব, যদি 2005 চনৰ ভোটাৰ তালিকাত নাম নাই তেতিয়াহ'লে 2025 চনৰ যিটো ভোটাৰ তালিকা আছে ইয়াত লিখিব, প্ৰথমতে চি লিখিব, তাৰপিছত আপোনাৰ মাক দেউতাকৰ 2005 চনৰ ভোটাৰ লিষ্টত নাম থকা তেওঁৰ সমষ্টিৰ নাম্বাৰ যিটো খণ্ড নম্বৰ আছে তাৰ চিৰিয়েল নাম্বাৰটো লিখিব। সেইটো আপোনালোকে এবাৰ চাব তেনেদৰে ঠিকেই লিখিছে নে নাই। যদি কিবা কাৰণে চাওক, 2025 চনৰ ভোটাৰ তালিকাত যদি নাম নাথাকে, কিবা কাৰণে সম্পৰ্কীয় ব্যক্তিৰো যদি নাম নাথাকে তেতিয়াহ'লে তেওঁলোকে C/NF বুলি লিখিব। C/NF লিখিব, নট ফাউণ্ড বুলি লিখিব। আৰু তাৰপিছত যিটো ডি কেটেগৰী চাওক, ডি কেটেগৰীটোত আপোনালোকে ভালকৈ চাব যে 2/12/2004 চনৰ পিছত যদি জন্ম হৈছে নে নাই তেওঁলোকক পৰীক্ষা কৰিব দিছে। তেওঁলোকৰ বয়স যদি 21 বছৰতকৈ কম আছে তেওঁ সম্পৰ্কীয় নামটো পৰীক্ষা কৰক। এতিয়া সম্পৰ্কীয় নামটো কি, মাক দেউতাকৰ নামটো আছে নে নাই সেইটো তেওঁলোকক চাব দিছে। 2005 চনৰ ভোটাৰ তালিকাত নামটো পোৱা যায় তেনেহ'লে তলত দিয়া ধৰণে তেওঁলোকে লিখিব। যদি 2005 চনৰ ভোটাৰ তালিকাত তেওঁলোকৰ সম্পৰ্কীয় মাক দেউতাকৰ যদি নাম আছে তেতিয়াহ'লে লিখিব ডি বুলি লিখিব। লিখাৰ পিছত সম্পৰ্কীয় ব্যক্তিৰ 2005 তালিকাৰ মতে সমষ্টিৰ নাম্বাৰ, তেওঁলোকৰ খণ্ড নম্বৰ আৰু সম্পৰ্কীয় ব্যক্তিৰ যিটো ক্ৰমিক নাম্বাৰ আছে, চিৰিয়েল নাম্বাৰ আছে, এই চিৰিয়েল নাম্বাৰটো 2025 চনৰ ভোটাৰ লিষ্টত লিখিব, য'ত ডি বুলি লিখি থাকিব। যদি কিবা কাৰণে নাম পোৱা নাযায় তেতিয়া D/NF বুলি লিখিব। এতিয়া চাওক, এইটো যিটো গুৱাহাটীৰ যিটো কেটেগৰী কৰিছে ইয়াত এতিয়া চাওক 4টা কেটেগৰী হৈ গৈছে যেতিয়া এণ্ট্ৰি কৰাৰ সময়ত। কিন্তু প্ৰথমতে চাওক 3টা কেটেগৰীত ভাগ কৰিছে, কিন্তু যেতিয়া এণ্ট্ৰি কৰিব তেতিয়া তাত 4টা কেটেগৰী হৈছে A/B/C/D। যে এ হৈছে 2005 চনৰ ভোটাৰ তালিকাত যিসকলৰ নাম আছে, আৰু বি হৈছে 2005 চনৰ ভোটাৰ তালিকাত যিসকলৰ ভোটাৰৰ নাম নাই, 1/7/1987 চনৰ জন্ম, মানে 38তকৈ বেছি বয়স তেওঁলোকৰ হৈছে, সেইটো বি কেটেগৰী। চি কেটেগৰীটো হৈছে যিসকলৰ ভোটাৰ জন্ম 1/7/1987 চনৰ পৰা 2/12/2004 চনৰ ভিতৰত তেওঁলোকৰ বয়স 21 পৰা 38 বছৰ হৈছে। ঠিক সেইদৰে চাওক, ডি যিটো কেটেগৰী কৰিছে, ডি কেটেগৰী যিসকলৰ ভোটাৰৰ জন্ম 2/12/2004 তাৰিখৰ পিছত যাৰ বয়স 21 বছৰ বা তাতকৈ কম, সেইটো কাৰণে এই 4টা ভাগত তেওঁলোকে এণ্ট্ৰি কৰিব। গতিকে যিসকল BLO আপোনালোকৰ ঘৰত যাব, এই BLO সকলে আপোনালোকে এনেদৰে আপোনালোকৰ যিটো ভেৰিফিকেশ্যন কৰিব বা যিটো মেপিং বুলি কোৱা হৈছে, যাক 2025 চনৰ ভোটাৰ তালিকাৰ লগত 2005 চনৰ যিটো ভোটাৰ তালিকা আছে তাৰ লগত যিটো সম্পৰ্ক স্থাপন কৰিব লাগে, যিটো মেপিং কৰিব লাগে, মানে ইয়াৰ লগত ইয়াৰ মিল আছে নে নাই, তেওঁলোকৰ নাম ঠিকেই আছে নে নাই, তেওঁলোকৰ বয়স ঠিকেই আছে নে নাই, এইখিনি তেওঁলোকক বৰ্তমান সময়ত পৰীক্ষা কৰিব দিছে। ইয়াৰ বাহিৰে তেওঁলোকৰ আৰু অন্য একো ডকুমেণ্টছ হওক বা অন্য কিবা কাৰণত তেওঁলোকৰ
কেঞ্চেল কৰা বা কিবা কৰা এনেধৰণৰ কোনো কাম তেওঁলোক BLO সকলক দিয়া নাই। BLO সকলে আপোনালোকৰ ঘৰত যাব 2025 চনৰ ভোটাৰ লিষ্টটো লৈ যাব আৰু 2005 চনৰ ভোটাৰ লিষ্ট লৈ যাব। সেইটো আপোনালোকৰ ঘৰত নাথাকিলেও BLO সকলে নিজে লৈ যাব। কিন্তু চাওক আপোনালোকৰ যিসকল বিয়া হৈ আহিছে যিসকল মহিলা, এই মহিলাসকলৰ হয়তো ভোটাৰ লিষ্টটো 2005 চনৰ BLO হাতত নাথাকিব পাৰে। আপোনালোকে ঘৰৰ পৰা য'ৰ পৰা বিয়া হৈ আহিছে মাক দেউতাকৰ পৰা সেই ভোটাৰ লিষ্টটো আনি পেলাই ঘৰত ৰাখিব। যদি আপোনালোকৰ 2005 চনৰ ভোটাৰ লিষ্টত তেওঁলোকৰ নাম আছে, যদি নাই তেতিয়াহ'লে মাক দেউতাকৰ সেই 2005 চনৰ তালিকাটো আনি পেলাই ঘৰত ৰাখিব আৰু সেইদৰে তেওঁলোকে এন্ট্ৰি কৰিব। গতিকে সকলোকে মোৰ এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে BLO সকলে যেতিয়া আপোনালোকৰ ঘৰত যাব তেতিয়াহ'লে আপোনালোকে এই যি 4টা কেটেগৰী যেতিয়া এন্ট্ৰি কৰিব আপোনালোকৰ ভোটাৰ লিষ্টত, কাৰণ তেওঁলোকে এক্সট্ৰা কোনো কাগজ বা ফৰ্ম তেনেকুৱা আপোনালোকক নিদিয়ে বা তেনেকুৱা কোনো ফৰ্মৰ প্ৰয়োজন এতিয়ালৈকে দিয়া নাই ইলেকশ্যন অফিচৰ পৰা। গতিকে যেতিয়া এই এন্ট্ৰি কৰিব, এন্ট্ৰি কৰাৰ সময়ত আপোনালোকে খালি এই 4টা কেটেগৰী চাব। আপোনালোকৰ A কেটেগৰীত যদি আপোনালোকে আছে A কেটেগৰী লিখিছে নাই, যদি B কেটেগৰীত আপোনালোকৰ আছে তেতিয়া B কেটেগৰী লিখিছে নাই আৰু বাকীখিনি লিখিছে নাই, যদি C কেটেগৰীত আছে তেতিয়াহ'লে C কেটেগৰীৰ বাকীখিনি লিখিছে নাই আপোনালোকে সেইখিনি চাব। সেইদৰে চাওক যদি D কেটেগৰীত আছে তেতিয়া D কেটেগৰী লিখিছে নাই আৰু সেইখিনি আছে নাই আপোনালোকে সেইখিনি এবাৰ চাব। ইয়াৰ বাহিৰে চাওক আপোনালোকে আৰু বেলেগ কোনো টেনশ্যন ইয়াত ল'ব নালাগে, কোনো চিন্তা কৰিব নালাগে। কাৰণ চাওক যোৱাকালিৰ পৰা যিটো SIR ইতিমধ্যে ষ্টাৰ্ট হৈছে, BLO সকলে ইতিমধ্যে তেওঁলোকে জনাইছে ঘৰত যাম, আপোনালোকৰ গৈ পৰীক্ষা কৰিম, আপোনালোকে এই ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখিব। কাৰণ বহুত মানুহত এই বিষয়লৈ বহুত চিন্তিত হৈ গৈছে। মই আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে এটা কথা আপোনালোকক জনাওঁ যে আপোনালোকে এই বিষয়ে কোনো চিন্তা কৰিব নালাগে। এইটো জাষ্ট এটা মেপিং হৈ আছে, যিটো SIR হয়তো ভৱিষ্যতলৈ যদি কিবা ফৰ্ম আহে বা ডকুমেণ্ট বিচাৰে সেইটো পিছৰ কথা। সেইটো এতিয়ালৈকে কোনো ইলেকশ্যন অফিচৰ পৰা হওক বা চৰকাৰীভাৱে কোনো ধৰণৰ নটিফিকেশ্যন এতিয়ালৈকে দিয়া নাই যে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট লাগিব বা আধাৰ কাৰ্ড লাগিব বা অন্যান্য কোনো ডকুমেণ্টছ লাগিব। এতিয়ালৈকে তেনেধৰণৰ কোনো নটিচ অহা নাই। অনলি আপোনালোকৰ যিটো ভোটাৰ লিষ্ট আছে সেই ভোটাৰ লিষ্টৰ পৰা চাই এখন ভোটাৰ লিষ্টৰ পৰা চাই এখন ভোটাৰ লিষ্টত তেওঁলোকে জাষ্ট খালি এন্ট্ৰি কৰিব BLO সকলে আৰু সেই এন্ট্ৰিখিনি আপোনালোকে এবাৰ ভালকৈ চাব। ইয়াৰ বাহিৰেও যদি চাওক আপোনালোকৰ কিবা জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, আপোনালোকে সেইখিনি চল্ভ কৰিম। তাৰ লগত আৰু এটা কথা আপোনালোকক জনাওঁ যে ইতিমধ্যে চাওক কিছুমানৰ নাম যদি ভুল থাকে, 2-এটা আখৰ যদি ভুল থাকে সেইটো কাৰণে আপোনালোকে কোনো চিন্তা কৰিব নালাগে। কাৰণ 2005 চনৰ ভোটাৰ লিষ্টত যদি কিবা কাৰণে নাম আছে, কিবা এটা ভুল আছে, 2025 চনত যদি কিবা এটা আছে তেতিয়াহ'লে অকণমান যদি ভুল আছে সেইখিনি আপোনালোকে চিন্তা কৰিব নালাগে। এতিয়া জাষ্ট আপোনালোকে একো কৰিব নালাগে। এতিয়া অনলি আপোনালোকে ভেৰিফিকেশ্যনটো কমপ্লিট কৰক। বাকীখিনি যেতিয়া পিছত যেতিয়া নেক্সট নটিফিকেশ্যন কিবা আহে সেইখিনি আপোনালোকক জনাম যে আপোনালোকে কি কৰিব লাগিব। ধন্যবাদ।